আজি আমি আইসোমাৰিজমৰ ওপৰত ডিসকাস কৰিম। ইয়াতে কি হয়, এটো এটা বিশেষ ফেনোমেনন হয়। ইয়াতে একেটা মলিকুলাৰ ফৰ্মুলা থকা বেলেগ বেলেগ কম্পাউণ্ড দেখা পাওঁ কেতিয়াবা, আৰু সেই কম্পাউণ্ড বিলাকৰ প্ৰপাৰ্টি বিলাক বেলেগ বেলেগ হয়। গতিকে সেই যোনটো ফেনোমেনন, একেটা মলিকুলাৰ ফৰ্মুলা থকা বেলেগ বেলেগ কম্পাউণ্ড এক্সিষ্ট কৰিব পাৰে, থাকিব পাৰে, আৰু সিহঁতৰ প্ৰপাৰ্টি বেলেগ বেলেগ থাকে, সেইটোক কোৱা হয় আইসোমাৰিজম। আৰু সেই যে বেলেগ বেলেগ যোনটো ষ্ট্ৰাকচাৰ বা কম্পাউণ্ড, সেই কম্পাউণ্ড কেইটাক ইণ্ডিভিজুৱেলি আমি কি বুলি কওঁ, আইসোমাৰ বুলি কওঁ। এতিয়া আইসোমাৰিজমটো মেইনলি দুটা ভাগত ভগোৱা হয়, ষ্ট্ৰাকচাৰেল আইসোমাৰিজম আৰু তোমাৰ ষ্টেৰিঅ' আইসোমাৰিজম। ষ্ট্ৰাকচাৰেল আইসোমাৰিজমটো আমি ফাৰ্ষ্টতে চাম। ইয়াত মানে কি, নামটো কোৱা ধৰণে ষ্ট্ৰাকচাৰটো বেলেগ হয়, হা, পুৰা ষ্ট্ৰাকচাৰটোৱে বেলেগ হয়। তোমাৰ মলিকুলাৰ ফৰ্মুলাৰ থকা ধৰা তিনিটা কম্পাউণ্ড একে মলিকুলাৰ ফৰ্মুলা আছে, সিহঁতৰ তোমাৰ কি হ'ব, ষ্ট্ৰাকচাৰটো কমপ্লিটলি বেলেগ হ'ব। ইয়াৰ চাৰিটা ভাগ আছে ষ্ট্ৰাকচাৰেল আইসোমাৰিজমৰ। ফাৰ্ষ্টতে চেইন আইসোমাৰিজম। তোমাৰ এইটো কি হয়, তোমালোকে ড্ৰ কৰিলে ভালকৈ বুজি পাবা। ধৰা আমি বিউটেনটো লৈছোঁ দেই, বিউটেন। গতিকে ইয়াতে তোমাৰ কেইটা আছে, তোমাৰ এইটো আমি যোনটো এটা চেইন হয় কাৰ্বনৰ, নহয়নে? ইয়াত এক্সট্ৰাকৈ কি লাগি থাকিব, হাইড্ৰজেন লাগি থাকিব, CH3। ইয়াতে হাইড্ৰজেন দুটা থাকিব, ওপৰত লিখি দিছোঁ মই, ইয়াতে দুটা থাকিব, ইয়াতে তিনিটা থাকিব, নহয় জানো? গতিকে বিউটেনটো আমি এই ধৰণে আমি লিখিব পাৰোঁ, ড্ৰ কৰিব পাৰোঁ। কিন্তু ইয়াৰ যোনটো কাৰ্বনৰ এইটো চেইনটো আমি বেলেগ ধৰণে যদি লিখি দিওঁ, তেতিয়া আৰু এটা কম্পাউণ্ড হ'ব একেটা মলিকুলাৰ ফৰ্মুলা। মানে ইয়াত তোমাৰ যদি আমি চাব যাওঁ, কেইটা কাৰ্বন আছে, কাৰ্বন আছে 4টা, আৰু হাইড্ৰজেন কেইটা আছে, 3 3 6 4 10টা, নহয়নে? গতিকে C4H10ৰ আমি বেলেগ ষ্ট্ৰাকচাৰ ৰাখিব পাৰোঁ নি? আৰু ইয়াত কি বুলি কৈছে, চেইন আইসোমাৰিজম, নহয় জানো? গতিকে ইয়াৰ তোমাৰ কি হ'ব, চেইনটো বেলেগ কৰিব লাগিব। এবাৰ কাৰ্বন কাৰ্বন কাৰ্বন, ওপৰত এটা কাৰ্বন দি দিওঁ, ইয়াতো 4টা কাৰ্বনে আছে। এতিয়া আমি কি দিম, ইয়াত হাইড্ৰজেন দি দিম, 3টা হ'ব ইয়াতে, ইয়াত 3টা বন আছে, এটা হাইড্ৰজেন, ইয়াতে 3টা হাইড্ৰজেন, ইয়াতে 3টা হাইড্ৰজেন। গতিকে এতিয়া চোৱা, ইয়াতো তোমাৰ 10টা হাইড্ৰজেন আছে, নাই জানো? ইয়াতো তোমাৰ 10টা হাইড্ৰজেন, 3 3 3 9, এফালে 10 আৰু 4টা কাৰ্বন। গতিকে এই দুটা কম্পাউণ্ডৰ ডিফাৰেঞ্চটো ক'ত? ইয়াতে তোমাৰ চেইনটো দীঘলীয়া, 1 2 3 4 কণ্টিনিউৱাছ চেইনত আছে, আৰু ইয়াতে এইটো ব্ৰাঞ্চত আছে, হয় নাই? চেইনত নাই, এই মাজৰ কাৰ্বনটোত এই কাৰ্বনটো লাগি আছে। গতিকে একেটাই মলিকুলাৰ ফৰ্মুলা থকা বেলেগ বেলেগ কম্পাউণ্ডৰ যদি প্ৰপাৰ্টি বেলেগ হয়, সেইটোক আইসোমাৰিজম বুলি কোৱা হয়। গতিকে আমি এইটোক এই C4H10 যোনটো কম্পাউণ্ড, এই মলিকুলাৰ যোনটো ফৰ্মুলাৰ কম্পাউণ্ড, ইয়াৰ আইসোমাৰ কেইটা, এটা আইসোমাৰ, দুটা আইসোমাৰ, নহয় জানো? আৰু এই গোটেই ফেনোমেননটো, ই যে দুটা ষ্ট্ৰাকচাৰত এক্সিষ্ট কৰে, সেইটোক কোৱা হয় আইসোমাৰিজম। এইটো চেইন আইসোমাৰিজম চালোঁ। আমি নেক্সটটো চাম পজিশ্যন আইসোমাৰিজম। পজিশ্যন আইসোমাৰিজমত বেলেগ একো নাই, নামটো কোৱা ধৰণে পজিশ্যনটো সলনি হ'ব। পজিশ্যনটো সলনি হ'ব কি ধৰণে, আমি একেধৰণে কাৰ্বনৰ ফ্ৰেমটো আঁকি লওঁ। ধৰা আমি এটা এক্সাম্পল লৈছোঁ, C3H8 আৰু অক্সিজেন, হা। আমি এই মলিকুলাৰ ফৰ্মুলাটো কিমানটা এক্সিষ্ট কৰিব পাৰে চাওঁ। ইয়াকে যদি আমি কিতাপত দিয়া এক্সাম্পলবিলাকেই লৈছোঁ বাৰু, বুজিবলৈ সহজ হ'ব। তোমাৰ ইয়াতে আমি আগতে কাৰ্বন চেইনটো আঁকি লওঁ। আমি ইয়াক এই ধৰণে আঁকিব পাৰোঁ, 1 2 3টা, নহয়নে? আৰু ইয়াতে তোমাৰ কি হ'ব, এটা OH লাগি আছে, ফাংচনেল গ্ৰুপ, আৰু ইয়াত বাকীখিনি হাইড্ৰজেন দিম, 3টা, ইয়াত 2টা, আৰু ইয়াত 2টা, নহয়নে? এইটো ষ্ট্ৰাকচাৰ হ'ল। গতিকে ইয়াতে তোমাৰ চোৱা, হাইড্ৰজেন কেইটা আছে, 8টা, কাৰ্বন 3টা, আৰু অক্সিজেন এটা। আৰু যদি এইবাৰ আমি যদি এই হাইড্ৰক্সিলটো যদি ইয়ালৈ লৈ আহোঁ, মানে ইয়াৰ পজিশ্যনটো 1 নম্বৰ কাৰ্বনত লাগি আছে ন, আমি যদি এইটো এই 2 নম্বৰ কাৰ্বনলৈ লৈ আহোঁ, তেতিয়া কি হ'ব, কৰি চাওঁ কি হয়। 1 2 3, এইবাৰ আমি ক'ত দিম হাইড্ৰক্সিলটো, হাইড্ৰক্সিলটো আমি দিলোঁ ইয়াতে। ইয়াত তোমাৰ লিখি দিম হাইড্ৰজেন, CH3, এইটো হাইড্ৰজেন, এইটো 3টা হাইড্ৰজেন।
সো ইয়াতো তোমাৰ 8টা হাইড্ৰোজেন আছে আৰু এটা অক্সিজেন আৰু 3টা কাৰ্বন গতিকে এই ধৰণৰ আইসোমাৰিজমক কি বুলি কোৱা হয় পজিশন আইসোমাৰিজম য'ত পজিশনৰ তোমাৰ হাল হলনি হয় এই হাইড্ৰক্সিলটো ফাংশনাল গ্ৰুপটো ইয়াত আছিল এতিয়া ইয়ালৈ গুচি গ'ল আৰু ইয়াত আৰু এটা তোমাৰ পজিশন হলনি হৈছে চোৱা ইয়াত 3টা হাইড্ৰোজেন ইয়াত এটা হাইড্ৰোজেন ন ইয়াত তোমাৰ এত কেইটা আছিল হাইড্ৰোজেন দুটা আছিল সো এটা কমি গ'ল আৰু ইয়াত হাইড্ৰোজেন দুটা আছিল 3টা হৈ গ'ল হয় না এটো কাৰ্বনত হাইড্ৰোজেন এবাৰ 3টা হৈ গ'ল ইয়াত এটা হৈ গ'ল আৰু এইটো যোনটো হাইড্ৰোজেন ইয়াৰ ঠাইত এবাৰ কি হমালে হাইড্ৰক্সিল হমালে সো এই ধৰণৰ যোনটো আইসোমাৰিজম দেখা যায় পজিশন হলনি হৈ পেলাই হেতু কোৱা হয় তোমাৰ পজিশন আইসোমাৰিজম আৰু নেক্সটটো হৈছে ফাংশনাল গ্ৰুপ আইসোমাৰিজম ইয়াত কি হ'ব তোমাৰ ফাংশনাল গ্ৰুপ আইসোমাৰিজম মানে ইয়াত তোমাৰ ফাংশনাল গ্ৰুপটো বেলেগ হ'ব অকমান আগতে কি আছিল হাইড্ৰক্সিলটো পজিশনৰ ক্ষেত্ৰত হাইড্ৰক্সিলে আছিল কিন্তু পজিশন হলনি হৈছিল ইয়াত তোমাৰ কিন্তু কি হ'ব ইয়াত তোমাৰ ফাংশনাল গ্ৰুপতে হলনি হৈ যাব এটা আমি एग्जांपल লওঁ C3H6 অক্সিজেন ঠিক আছে আমি ইয়াৰ কাৰণে আমি ড্ৰ কৰি চাওঁ কাৰ্বন আৰু তোমাৰ ইয়াত আমি ফাৰ্ষ্টতে আমি দিওঁ কিটোন আমি কিটোন দি পেলাই চাওঁ এটা ফাংশনাল গ্ৰুপ সো মই ফাংশনাল গ্ৰুপ কিটা ৰেড কালাৰ দিছো হা আৰু ইয়াতে কাৰ্বন এটা বাকিখিনি হাইড্ৰোজেন ৰিপ্লেস কৰিব লাগিব ইয়াত কাৰ্বন 3টা হাইড্ৰোজেন হ'ব ইয়াতে নালাগে 4টা বন্ড আছে ইয়াত 3টা হাইড্ৰোজেন গতিকে ইয়াতে চোৱা এইটো হৈছে কাৰ্বনিল ফাংশনাল গ্ৰুপ নহয় জানো ইয়াতো তোমাৰ কাৰ্বন 3টা আছে হাইড্ৰোজেন 6টা আৰু অক্সিজেন এটা এবাৰ বেলেগ এটা আমি ষ্ট্ৰাকচাৰ ড্ৰ কৰি চাওঁ আমি যদি এলডিহাইড দিওঁ তেতিয়া কি হ'ব তোমালোকে জানা এলডিহাইডৰ কাৰণে কি হয় লাষ্টত আমি দিব লাগিব নহয় নে কাৰ্বন 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 সৰি এটো নহব আমি ইয়াতে ফাংশনাল গ্ৰুপটো যেহেতু ড্ৰ কৰিম এইটো এলডিহাইড ফাংশনাল গ্ৰুপ আমি যদি এটা এলডিহাইড দিওঁ তেতিয়া কি হয় চাওঁ ইয়াত হাইড্ৰোজেন 3টা দিব লাগিব কাৰণ 4টা বন্ড হ'ব লাগে কাৰ্বনৰ চাৰিফালে ইয়াত দুটা দিব লাগিব এবাৰ চোৱা এবাৰ কি হ'ল ইয়াতো 1 2 3 3টা কাৰ্বন হাইড্ৰোজেন 3 2 5 5 1 6 আৰু অক্সিজেন এটা একে হৈছে সো এই দুটা ষ্ট্ৰাকচাৰ কি কয় ষ্ট্ৰাকচাৰটো বেলেগ কিন্তু মলিকুলাৰ ফৰ্মুলা একে হয় আৰু এবাৰ কি হলনি হ'ল ফাংশনাল গ্ৰুপটো হলনি হ'ল ইয়াত আছে কিটোন ইয়াত আছে এলডিহাইড বুজি পাইছা গতিকে এই ধৰণৰ ফাংশনাল গ্ৰুপটো হলনি হৈ পেলাই যোনটো আইসোমাৰিজম দেখা যায় হেতু কি বুলি কোৱা হয় ফাংশনাল গ্ৰুপ আইসোমাৰিজম বা নেক্সট টু চাওঁ লাষ্ট যোনটো অপচন মেটামাৰিজম তোমালোকে বেলে কিতাপত চাই লবা দেই টাৰ্ম কিটা বা মই কোৱাখিনি নোট কৰি যাবা কি চাই আমাৰ মেটামাৰিজম চাই মেটামাৰিজমত কি হয় ফাংশনাল গ্ৰুপটো একেই থাকিব বিশেষকৈ তোমাৰ ফাংশনাল গ্ৰুপটোৰ দুফালে থকা এলকাইল চেইন বিলাক বেলেগ হয় এতিয়া ধৰা আমি C4H8 H10 আৰু অক্সিজেন আমি এইটো চাওঁ এইটো ড্ৰ কৰি চাওঁ এইটো ক্ষেত্ৰত মাজত তোমাৰ ফাংশনাল গ্ৰুপটো যদি ইথাৰ থাকে তেতিয়া হলে কি হ'ব ইয়াৰ দুফালে আমি চাওঁ এফালে যদি আমি দিওঁ কাৰ্বন এটা এফালে যদি আমি দিওঁ কাৰ্বন কিটা 4টা আছে নহয় জানো 1 2 এফালে স্পেচটো ঠিক আছে এফালে আমি কাৰ্বন বহাই দিলো বুজি পাইছা সো ইয়াতে কি হ'ব এটো CH3 CH2 CH2 CH3 সো ইয়াতে তোমাৰ ইথাৰৰ দুফালে দুটা কাৰ্বন দিছো এফালে দুটা কাৰ্বন বামফালে সোঁফালে দুটা কাৰ্বন এটো তোমাৰ 5 5 10 কাৰ্বন 4টা অক্সিজেন এটা এবাৰ যদি আমি ইয়াৰ তোমাৰ এটা সাইডে যদি কমকে হেৰি দিওঁ তেতিয়া কি হ'ব কাৰ্বন এবাৰ এফালে দিলো এটা কাৰ্বন এফালে দিলো এটা দুটা তিনটা কাৰ্বন দিও হাইড্ৰোজেন কিটা ফিল আপ কৰি দিওঁ CH3 হাইড্ৰোজেন হাইড্ৰোজেন CH3 সো এনেকুৱা ধৰণৰ আইসোমাৰিজমক কি বুলি কোৱা হয় মেটামাৰিজম কাৰণ এটো যোনটো ফাংশনাল গ্ৰুপ হয় ইয়াত দুফালে দুটা আছে ইয়াত কিন্তু এফালে এটা এফালে তোমাৰ কেটা আছে তিনটা কাৰ্বন সৰি এইকেটা তোমাৰ দুটা হ'ব সো ইয়াতো চোৱা 3 4 5 6 7 10টা কাৰ্বন 4টা অক্সিজেন এটা সো বুজি পাইছা নহয় সো এই ধৰণৰ আইসোমাৰিজমক কোৱা হয় মেটামাৰিজম আমি নেক্সট সিম্পল কে এটা আইডিয়া লওঁ ষ্টেৰিও আইসোমাৰিজমৰ ওপৰত যদি তোমালোকৰ সিলেবাছত ডিটেইলছ কে নাই আমি দুটামান एग्जांपल লৈ পেলাই বুজি লম
ষ্টেৰিঅ আইচোমাৰিজমত ৰিলেটিভ পজিশ্যনবিলাক সলনি হয় ইয়াত এক্সাম্পল এটা যদি আমি লওঁ তেতিয়া ভালকৈ বুজি পাম ধৰা কাৰ্বন দুটা ভাগ থাকে জিঅমেট্ৰিকেল তোমাৰ আইচোমাৰিজম আৰু অপটিকেল আইচোমাৰিজম থাকে জিঅমেট্ৰিকেল আইচোমাৰিজমৰ এক্সাম্পলটো আগত লৈ লওঁ ইয়াতে কি হ'ব ভালকৈ মন কৰিবা এইকেইটা হৈছে তোমাৰ কাৰ্বনৰ চাৰিওফালে বন্ডিং ঠিক আছে তোমাৰ চাৰিটা বন্ড আছে দুটা কাৰ্বনত এতিয়া ইয়াত যদি আমি এফালে ইয়াত মিথাইল দি দিছোঁ মই আৰু এইবিলাকত তোমাৰ ধৰা আছে হাইড্ৰজেন ঠিক আছে সৰি ইয়াত তোমাৰ এফালে দিব লাগিব মিথাইল গতিকে ইয়াত এইফালে আমি মিথাইল দিব পাৰোঁ ইয়াৰ অপজিট ডিৰেকশ্যনত ইয়াত মিথাইল দিব পাৰোঁ আৰু আমি ইয়াক এনেকৈও আঁকিব পাৰোঁ ভালকৈ মন কৰিবা আমি এই মিথাইলটো এটা ইয়াত দিব পাৰোঁ আৰু চেম চাইড দিব পাৰোঁ এই বস্তুবিলাক ভালকৈ তোমালোকে মনত ৰাখি থবা দেই এইবিলাক বস্তু পিছলৈ বহুত তোমালোকক দিগদাৰ কৰিব যিকোনো এণ্ট্ৰেঞ্চ এইবিলাক দিবলগীয়া হ'লেও এই সৰু সৰু কথাবিলাক বুজিলেহে তোমালোকে পাৰিবা প্ৰব্লেমবিলাক ইয়াতে চোৱা এইটো ইয়াৰ অপজিট ডিৰেকশ্যনত আছে এইটো ট্ৰান্স বুলি কোৱা হয় আৰু এইটো চেম ডিৰেকশ্যনত আছে চিছ মানে এই মিথাইল গ্ৰুপ দুটা এই ডাবল বণ্ডৰ দুটা ওপৰৰ ফালে আছে বুলি ধৰা চেম চাইডত আছে আৰু এই ডাবল বণ্ডৰ এইটো ওপৰৰ ফালে আছে ধৰা এইটো তলফালে আছে জাষ্ট আমি বুজিবৰ কাৰণে কৈছোঁ তেতিয়াহ'লে তুমি চোৱা ইয়াতো তোমাৰ এটমবিলাক হেৰি হোৱা নাই ইটো এটমৰ পৰা সিটো এটমলৈ গুচি যোৱা নাই বা তোমাৰ ইয়াতে তোমাৰ ফাংচনেল গ্ৰুপৰ সলনি হোৱা কথা নাই পজিশ্যনৰ একো সলনি হোৱা নাই জাষ্ট তোমাৰ কি হৈছে এই মিথাইলটো ইয়াত আছিলে এইটো ঠিক ইয়াত আছে ঠিক আছে বাৰু কিন্তু এইটো ক্ষেত্ৰত এই মিথাইলটো ইয়াতে থাকিলে কিন্তু এইটো ইয়ালৈ গুচি গ'ল মানে বুজি পাইছেনে গতিকে ইয়াৰ পজিশ্যনটো তোমাৰ কোনটো স্পেচত যোনটো ইয়াৰ অৰিয়েণ্টেশ্যন বা লোকেশ্যন সেইটো সলনি হৈছে বাকী একো সলনি হোৱা নাই না বণ্ডিং সলনি হৈছে না পজিশ্যন সলনি হৈছে এইটো ইয়াতে লাগি আছে এইটো মিথাইল এইটো ইয়াতে লাগি আছে নহয় জানো গতিকে এনেকুৱা ধৰণৰ যোনটো আইচোমাৰিজম য'ত তোমাৰ অৰিয়েণ্টেশ্যনটো সলনি হয় তোমাৰ এইটো ধৰা ওপৰফালে মুখ কৰি আছে এইটো ওপৰফালে ঠিক আছে কিন্তু এইটোত ওপৰফালে মুখ কৰি আছে তলফালে মুখ কৰি আছে চ' এই কাৰ্বনটোত প্ৰব্লেম হৈছে নহয় জানো এটা তলফালে আছে এটা ওপৰফালে গতিকে চেম চাইড কৰি থকাবিলাকক চিছ আইচোমাৰিজম আৰু অপজিট চাইডত থকাবিলাকক ট্ৰেন্স আইচোমাৰিজম গতিকে জিঅমেট্ৰিকেল আইচোমাৰিজমটো তোমাৰ কি বুজিলা ইয়াত তোমাৰ স্পেচত অৰিয়েণ্টেশ্যনটো সলনি হয় গতিকে ইয়াত বেলেগ গ্ৰুপ তোমাৰ মিথাইল আছে বাকী দুটা হাইড্ৰজেন চ' এই মিথাইলটোৰ কাৰণে যিহেতু মেইন গ্ৰুপ হয় আমি ইয়াক চিছ বা ট্ৰেন্স কৈছোঁ এইবাৰ আমি চাওঁ অপটিকেল আইচোমাৰিজমটো প্ৰায় একেই অলপ বেলেগ হয় তোমাৰ ইয়াততো স্পেচ অৰিয়েণ্টেশ্যনটো সলনি হ'ব এতিয়া চোৱা এই দুটা কাৰ্বন ইয়াতে ধৰা আমি তিনিটা ডাবল বণ্ড নহয় আমি এলকেন লৈছোঁ দেই গতিকে ইয়াতে তোমাৰ এটা দুটা তিনিটা আমি ইয়াতে দিছোঁ ধৰা ক্লৰিন ব্ৰমিন আয়ডিন ইয়াত দিছোঁ ধৰা আমি হাইড্ৰজেনে দিছোঁ গোটেইকেইটা হাইড্ৰজেন এইবাৰ আমি যদি এই যোনটো ক্লৰিন ব্ৰমিন আৰু আয়ডিনৰ যদি পজিশ্যনটো কাৰণ এইটো ছিংগল বণ্ড হয় আমি ঘূৰাব পাৰোঁ ৰোটেট কৰাব পাৰোঁ যদি আমি এইটোৰ সাপেক্ষে উইথ ৰেচপেক্ট টু দিছ কাৰ্বন আমি যদি এই কাৰ্বনটো ঘূৰাই দিওঁ মানে ধৰা তোমাৰ এইটো কিমান 360 নহয় জানো চ' ইয়াৰ পৰা ইয়ালৈ 120 ইয়াৰ পৰা ইয়ালৈ 120 ইয়াৰ পৰা ইয়ালৈ 120 চ' তিনিটা 120 ইনটু হ'লে 360 হৈ গ'ল চ' 360 নহয় জানো গতিকে আমি যদি 120 ঘূৰাওঁ এইটো ইয়ালৈ আহিলে এইটো ইয়ালৈ যাব চ' তেতিয়া কেনেকুৱা হ'ব ষ্ট্ৰাকচাৰটো চাম আমি কাৰ্বন হাইড্ৰজেন এতিয়া কি হ'ব তোমাৰ ক্লৰিনটো ইয়াত গুচি আহিব এফালে ক্লৰিন গুচি আহিলে নহয় জানো এফালে আয়ডিন গুচি গ'ল ওপৰলৈ ব্ৰমিন কাৰণ চব 120 ঘূৰিব আৰু এইকেইটা কিন্তু একেই থাকিব কাৰণ আমি এইটো ঘূৰালেও প্ৰব্লেম নাই কাৰণ তিনিটা হাইড্ৰজেন আছে বাৰু তথাপিও এই হাইড্ৰজেনকেইটাৰ পজিশ্যন কিন্তু একেই আছে কাৰণ আমি এইটো ঘূৰোৱা নাই আমি অকল এইটো ঘূৰাইছোঁ নহয়নে
গতিকে আমি এইকেইটা যদি 1 2 3 বুলি কওঁ এতিয়া কি আছে 1 2 এইটো ৰোটেট হোৱা নাই গতিকে এই ধৰণৰ যোনটো স্পেচত ওৰিয়েন্টেশনটো হলনি হয় হেতুক আমি কওঁ তোমাৰ কি বুলি কোৱা হয় অপটিক্যাল আইসোমাৰিজম কাৰণ ইয়াত চোৱা ক্লোৰিনটো ওপৰত আছিল ইয়াত তলত গুচি গ'ল ব্ৰমিনটো এফালে আছিল এটো ওপৰলৈ গুচি গ'ল আয়োডিনটো এফালে আছিল এফালে গ'ল বুজি পাইছা মই ডিটেইলছ নালাগে তোমালোক এইখিনি সিলেবাসত নাই এবাৰ আমি চাওঁ কোভেলেন্ট বন্ড বিলাক কি ধৰণে ব্ৰেক হ'ব পাৰে এ লিখা আছে তোমাৰ জেনাৰেলি কি হয় এটা কম্পাউণ্ডৰ বন্ডিং বিলাক ব্ৰেক বা ফৰ্মেশন হলে তোমাৰ কেমিক্যাল ৰিঅ্যাকশন বিলাক হয় সো কেমিক্যাল ৰিঅ্যাকশন বিলাক চাব গলে আমি ইহতৰ বন্ডিং বিলাক কেনেকৈ ব্ৰেক হয় হেতু জানাটো ইম্পৰ্টেন্ট গতিকে দুই ধৰণে ব্ৰেক হয় এটা হৈছে হোমোলাইটিক এটা হৈছে হিটেৰোলাইটিক গতিকে আগতে আমি হিটেৰোলাইটিক ক্লিভেজটো চাওঁ ইয়াতে তোমাৰ কি হয় আমি এটো ড্ৰ কৰি লওঁ CH3 হা ইয়াৰ লগত ধৰা তোমাৰ লাগি আছে ক্লোৰিন লাগি আছে ধৰা ক্লোৰিন লাগি আছে এতিয়া এই দুটাৰ ভিতৰত তোমাৰ ক্লোৰিনৰ ইলেক্ট্ৰনেগেটিভিটি কাৰ্বনতকে বেছি হয় গতিকে ইলেক্ট্ৰনটো ক্লোৰিনে নিজৰ ফালে টানিব বিচাৰিব গতিকে এইটো কন্ডিশনত যেতিয়া তোমাৰ বন্ডটো ব্ৰেক হয় তেতিয়া কি হ'ব জানা এই যে বন্ড পেয়াৰটো আছে ইলেক্ট্ৰন পেয়াৰটো এইটো কাৰণ এটা বন্ড মানে কি দুটা ইলেক্ট্ৰন আছে কাৰ্বন এটা ইলেক্ট্ৰন দিছে ক্লোৰিন এটা ইলেক্ট্ৰন দিছে সো হেতু কাৰ ফালে গুচি যাব ক্লোৰিনৰ ফালে আমি কেনেকৈ দেখাব লাগিব এটো এনেকে এটা ফুলি এৰো চিন দি পেলে যদি হাফ এৰো দিও তেতিয়া হলে এটা ইলেক্ট্ৰন ফুলি এৰো দিলে দুটা ইলেক্ট্ৰন গতিকে আমি কি পাম তেতিয়া আমি পাম এবাৰ এটা পাম CH3 নহয় জানো এটো হৈ গল তোমাৰ পজিটিভ আৰু আমি পাম কি ক্লোৰিন সৰি আমি পালো ক্লোৰিন তোমাৰ নিগেটিভ এটা কিয় পজিটিভ কিয় নিগেটিভ হল ইয়াতে তুমি চোৱা কাৰ্বনৰ চাৰিওফালে হা মই বাৰু এটো তোমালোকক ড্ৰ কৰি দেখাই দিছো কাৰ্বন এটো মই ড্ৰ কৰি দেখাই দিছো দেই এট কেনেকে আছে C এটা হাইড্ৰোজেন দুটা হাইড্ৰোজেন তিনটা হাইড্ৰোজেন হয় না তারপর এটি কি চার্জ হৈ আছে পজিটিভ চার্জ ইয়াতে চোৱা তুমি জানা প্ৰত্যেকটো কাৰ্বনৰ দুটা ইয়াত ইলেক্ট্ৰন থাকে ইয়াত দুটা ইলেক্ট্ৰন ইয়াত দুটা ইলেক্ট্ৰন ইয়াত দুটা ইলেক্ট্ৰন সো টোটেল কিটা 6 ইলেক্ট্ৰন হল সো এটো সেক্সটেট হয় মানে ইয়াতে তোমাৰ কেটা ইলেক্ট্ৰন আছে টোটেল 6 ইলেক্ট্ৰন সো এটো হল সেক্সটেট গতিকে হ'ব লাগিছিলে অক্টেট হলে ফিল আপ হয় নহয় জানো অক্টেট হলে ষ্টেবল হয় গতিকে এটো যেহেতু সেক্সটেট হয় 6টা ইলেক্ট্ৰন আছে ইয়াৰ চাৰিফালে সো সেই কাৰণে এটো আনষ্টেবল গতিকে কাৰ্বকেটায়ন বিলাক আনষ্টেবল হয় আৰু ক্লোৰিনৰ ক্ষেত্ৰত তুমি চোৱা ক্লোৰিনৰ ভ্যালেন্স ইলেক্ট্ৰন কিমান 7 নহয় জানো গতিকে ইলেক্ট্ৰন কিমান আছিল আগতে 1 2 3 4 5 6 জেনাৰেলি কি ধৰণে কাউন্ট কৰা হয় চোৱা 1 2 3 4 5 6 আৰু এটো হইতে তোমাৰ 7 আছিল হয় না আৰু ঠিক আছে তোমাৰ এটো যদি কাউন্ট কৰা 8 আছিল নহয় জানো গতিকে আমি যদি এটো ড্ৰ কৰো ইলেক্ট্ৰন কিটা তোমাৰ 1 2 3 4 5 6 কাৰণ দুটা এই বন্ড পেয়াৰটো ইয়ালে গুচি গল এবাৰ এই বন্ড পেয়াৰটো ইয়ালে গুচি গল ইয়ালে গুচি যোৱা নাই জানো সো আৰু দুটা ইলেক্ট্ৰন হ'ব সো আৰু দুটা ইলেক্ট্ৰন দিয়াৰ লগে লগে কি হৈ গল এটো এনেকা হৈ গল সো ভ্যালেন্স ইলেক্ট্ৰন 7 সাতটা হলে ক্লোৰিনটো ষ্টেবল হয় ইয়াৰ কিটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা হৈ গল গতি আঠটা হোৱাৰ লগে লগে এটা বেছি হৈ গল সো সেই কাৰণে এটা আমি কি দিছো নেগেটিভ চাৰ্জ এটো আনষ্টেবল বুজি পালা গতিকে এই ধৰণে হিটেৰোলাইটিক ক্লিভেজ হ'ব পাৰে যদি এটা ইলেক্ট্ৰনেগেটিভ এলিমেন্ট কাৰ্বনৰ লগত লাগি থাকে এবাৰ আমি চাওঁ যদি ইলেক্ট্ৰোপজিটিভ এলিমেন্ট লাগি থাকে তেতিয়া কেনেকুৱা ব্ৰেক হ'ব এবাৰ চোৱা ইলেক্ট্ৰোনেগেটিভ লাগি থাকিলে কাৰ্বকেটায়ন ফৰ্মেশন হয় বা কাৰ্বনিয়াম বুলিও কয় দেই এবাৰ আমি চাওঁ ধৰা এবাৰ লাগি আছে তোমাৰ সোডিয়াম লাগি আছে ঠিক আছে এবাৰ সোডিয়াম দিছো এটো হাইলি ইলেক্ট্ৰোপজিটিভ মেটাল এটম হয় গতিকে সোডিয়ামে কি হ'ব ইলেক্ট্ৰন দিব হি ইলেক্ট্ৰন নলয় কাৰণ ইলেক্ট্ৰোপজিটিভ হয়
সো কম্পেয়াৰলি কাৰ্বনটো এবাৰ মোৰ ইলেক্ট্ৰনিগেটিভ হৈ গ'ল সো এনেকুৱা ধৰণৰ কণ্ডিশ্যনত আকৌ ইলেক্ট্ৰনটো দুটা কাৰ্বনৰ ফালে যাব গতিকে আমি কেনেকুৱা ষ্ট্ৰাকচাৰ এটা পাম তোমাৰ কি হ'ব এবাৰ CH3 আৰু ইয়াতে কি হ'ব এবাৰ নিগেটিভ হৈ যাব কাৰণ চোৱা এই দুটা ইলেক্ট্ৰন এবাৰ কাৰ্বনৰ ওপৰলৈ গুচি গ'ল নহয় জানো সো এবাৰ আমি কি চাৰ্জ দিব লাগিব ইয়াতে তোমাৰ ডেফিনেটলি নিগেটিভ হৈ যাব আৰু দুটা ইলেক্ট্ৰন যেতি ইয়ালৈ গ'ল দুটা ইলেক্ট্ৰন আমি দেখাই দিব লাগিব দুটা ইলেক্ট্ৰন আছে প্লাছ সোডিয়ামটো কি হ'ল সোডিয়াম ইয়াতে তোমাৰ পজিটিভ সোডিয়ামটো হ'ল পজিটিভ গতিকে বুজি পাইছা ইয়াতে তোমাৰ কি হ'ল এটা কাৰ্বনৰ চাৰিফালে চাবা তুমি ইয়াতে আমি যদি ভ্যালেন্স ইলেক্ট্ৰন কাউন্ট কৰিব যাওঁ তেতিয়া হলে মই এটো বেলেগকে ড্ৰ কৰি দেখাই দিছো কাৰ্বনৰ 1 2 3 আৰু দুটা ইলেক্ট্ৰন লাগি আছে নহয় না গতিকে এনেকুৱা কন্ডিশন ইয়াত আছে গতিকে ইয়াতে কি হ'ব তোমাৰ সো এটা দুটা তিনটা চাৰিটা পাঁচটা কিন্তু কাৰ্বনৰ ভ্যালেন্সি কিমান 4 হ'ব লাগে ইয়াত কিন্তু পাঁচটা ইলেক্ট্ৰন হৈ গ'ল সেই কাৰণে নিগেটিভ আৰু সোডিয়ামৰ ইয়াত তোমাৰ কি হৈ গ'ল এটা ইলেক্ট্ৰন ইফালে দি দিব লগা হ'ল মানে দুটা বন্ড পেয়াৰ যেহেতু ইফালে গুচি গ'ল এটা ইয়াক দি দিলে সো সেই কাৰণে সোডিয়ামটো এবাৰ পজিটিভ হৈ গ'ল বুজি পালা ঠিক আছে এতিয়া আমি চাম তোমাৰ কাৰ্বকেটায়ন বিলাক তোমাৰ প্ৰাইমেৰী সেকেন্ডাৰী টাৰচিয়াৰী এই ধৰণে ভাগ কৰা হয় প্ৰাইমেৰী মানে কি তোমাৰ যদিহে তোমাৰ কাৰ্বনটোত যদি আৰু এটা কাৰ্বন লাগি থাকে ঠিক আছে CH3 সো দুটা হল এবাৰ সো এইটো যোনটো পজিটিভ হয় নহয় জানো আৰু এটো হৈছে প্ৰাইমেৰী দেই এবাৰ আমি ড্ৰ কৰো সেকেন্ডাৰী হলে তোমাৰ কাৰ্বনটোত যোনটো মেইন কাৰ্বন হয় মানে কাৰ্বকেটায়নটোত তোমাৰ কি লাগি থাকিব দুটা তোমাৰ ইয়াতে কাৰ্বন লাগি থাকিব এটা কাৰ্বন আৰু দুটা কাৰ্বন গতিকে এটো পজিটিভ কাৰ্বকেটায়ন আৰু এটা হাইড্ৰোজেন দিব লাগিব নহয় জানো এটো হৈছে সেকেন্ডাৰী বা টাৰচিয়াৰী হ'ব হলে কি কৰিব লাগিব তোমালোকে নিজে গম পাইছা ইয়াতে এবাৰ তিনটা কাৰ্বন লাগি থাকিব এটা কাৰ্বন লাগিলে দুটা কাৰ্বন আৰু তিনটা কাৰ্বন সো তিনটাই বন্ডিং লাগে সো এত হৈ গ'ল হাইড্ৰোজেন দিব নালাগে সো পজিটিভ সো এটো হৈছে প্ৰাইমেৰী কাৰ্বকেটায়ন বা 1 ডিগ্ৰী কাৰ্বকেটায়ন এটো হৈছে সেকেন্ডাৰী বা 2 ডিগ্ৰী এটো 3 ডিগ্ৰী বা টাৰচিয়াৰী এতিয়া এটো এক্সামত আহে এই গিটাৰ ভিতৰত কোনটো মোৰ ষ্টেবল সো ইয়াতে তোমাৰ প্লাস আই ইফেক্টৰ কথাটো আহে দেই সো এইকেটা হৈছে তোমাৰ ইন্ডাক্টিভ তোমালোকক মই এটো বুজাম পিছলে তোমালোকে পাই আহিছে সকে ইন্ডাক্টিভ ইফেক্ট বুলি এটা থাকে এই এলকাইল গ্ৰুপ বিলাকে ইলেক্ট্ৰন মানে ডোনেট কৰিব পাৰে এই যে বন্ড পেয়াৰ যোনটো ইলেক্ট্ৰন আছে হেতু কাৰ্বনৰ ফালে ঠেলিব পাৰে অকমান গতিকে ইয়াতে তোমাৰ এটা মিথাইল আছে ঠেলিবৰ কাৰণে কেটা আছে তুমি প্লাস আই ইফেক্ট কেটা আছে ইয়াতে এটা আছে ইয়াত দুটা মিথাইল আছে সো এইটো এটা মিথাইল সো তোমাৰ কেটা প্লাস আই ইফেক্ট হ'ব এটা আৰু দুটা আৰু লাষ্টৰটোত কেটা হ'ব তিনটা থাকিব প্লাস আই ইফেক্ট নহয় জানো এটা দুটা আৰু তিনটা সো ইয়াতে যেহেতু তিনটা প্লাস আই ইফেক্ট আছে সেই কাৰণে এটো সবতছে বেছি ষ্টেবল হয় এই মনত ৰাখিবা দেই সো এটো সবতছে বেছি ষ্টেবল তাৰ পিছত সেকেন্ডটো এটো গতিকে আমি কি বুজিলো 1 ডিগ্ৰী কাৰ্বকেটায়নটো কে 2 ডিগ্ৰী কাৰ্বকেটায়নটো বেছি ষ্টেবল আৰু তাতকে 3 ডিগ্ৰী কাৰ্বকেটায়নটো ষ্টেবল মানে প্ৰাইমেৰীটোতকে সেকেন্ডাৰীটোতকে টাৰচিয়াৰী কাৰ্বকেটায়ন মোৰ ষ্টেবল ডিউ টু প্লাস আই ইফেক্ট অফ এলকাইল গ্ৰুপ কাৰণ 3 ডিগ্ৰীত তোমাৰ তিনটা প্লাস আই ইফেক্ট আছে 2 ডিগ্ৰীত দুটা আছে আৰু 1 ডিগ্ৰীত এটা আছে ক্লিয়াৰ তোমালোকৰ কিয় কাৰ্বকেটায়নটো আনষ্টেবল হয় হেবলি আহে এটো কাৰণে আমি ইলেক্ট্ৰনিক কনফিগাৰেশনটো জানিব লাগিব আমি ধৰা এই কাৰ্বকেটায়নটো চাব গৈ আছো ই কিয় তোমাৰ আনষ্টেবল হয় গতিকে ইয়াৰ কাৰণে আমি কাৰ্বনৰ যোনটো ইলেক্ট্ৰনিক কনফিগাৰেশন হেতু ড্ৰ কৰিব লাগিব তোমালোকে জানা কাৰ্বনত তোমাৰ ভ্যালেন্স ইলেক্ট্ৰন কেটা ইলেক্ট্ৰন থাকে চাৰিটা এটো টুৱাইস s আৰু এটো টুৱাইস p সো ইয়াত কেটা থাকিব
ইয়াত তোমাৰ কেইটা আছে এটো পজিটিভ সো চাৰিটা ভ্যালেন্স ইলেক্ট্ৰন আছে কেইটা তিনটা থাকিব এটা পজিটিভ মানে এটা ইলেক্ট্ৰন কম আছে সো চাৰিতকে এটা কম থাকিব সো এটো তাপা ইয়াত যেহেতু তিনটা থাকে ন পি অৰবিটেলত px py pz সো তিনটা হৈ গল এতিয়া সৰি তিনটা হৈ গল এতিয়া তোমাৰ কি হয় এটো গ্ৰাউন্ড ষ্টেটত হয় দেই এই বস্তুটো তোমাৰ গ্ৰাউন্ড ষ্টেটত এনেকে থাকে কিন্তু যেতিয়া এক্সাইটেড ষ্টেটত যায় তেতিয়া হলে ইলেক্ট্ৰন বিলাক এনেকে পেয়াৰ হৈ নাথাকে আনপেয়াৰ হৈ যাব তেতিয়া কি হ'ব তোমাৰ আমি এনেকুৱা এটা ষ্ট্ৰাকচাৰ দেখা পাম এটা এক্সাইটেড ষ্টেট বুলি ধৰি লোৱা এক্সাইটেড ষ্টেটত তোমাৰ কি হ'ব ইয়াতে হ'ব এটা তিনটা হৈ গল সো ইয়াতে তোমাৰ হাইব্ৰিডাইজেচন হয় হাইব্ৰিডাইজেচন তোমালকে পাইছা হাইব্ৰিডাইজেচন কেনেকে হ'ব এই ধৰণে হাইব্ৰিডাইজেচন হ'ব sp2 কাৰণ চোৱা ইয়াত তোমাৰ তিনটা বন্ডিং নাই জানো এটা দুটা তিনটা সো বন্ডিং যিমান থাকে সিমান কিটা আনপেয়াৰ ইলেক্ট্ৰন লাগে গতিকে তিনটা আনপেয়াৰ ইলেক্ট্ৰন হৈ গল গতিকে এটা s আহিলে ইয়াতে আৰু দুটা p আহিলে সো sp2 নহয় জানো এটা s আৰু দুটা p sp2 গতিকে sp2 বুলি কোৱাৰ লগে লগে হাত কেখন থাকে তোমাৰ sp2 মানে তিনটা s এটা p দুটা নহয় জানো গতিকে তোমাৰ ইয়াত এনেকুৱা ধৰণৰ এটা আমি হাইব্ৰিডাইজেচন পালো এটো কি sp2 হাইব্ৰিডাইজ কাৰ্বনৰ ন গতিকে তিনটা আহি গল গতিকে এই তিনটা ইয়াত এটা ইলেক্ট্ৰন ইয়াত আছে এটা ইয়াত হয় না এই তিনটা ইলেক্ট্ৰন গতিকে এই তিনটাৰ লগত এই হাইড্ৰোজেন কিটা এটা ইলেক্ট্ৰন দি পেলাই ইয়াতে বাইন্ডিং কৰি থাকে ইয়াতে তোমাৰ এটা হাইড্ৰোজেন আহি গল এটো হাইড্ৰোজেন ইয়াতে এটা হাইড্ৰোজেন আহি গল আৰু ইয়াতে এটা হাইড্ৰোজেন আহি গল গতিকে হাইড্ৰোজেন এটা ইলেক্ট্ৰন দিব আৰু কাৰ্বনে দিব সো এই ৰখত তোমাৰ কি হয় ইয়াত তোমাৰ দুটা ইলেক্ট্ৰন থাকে দুটা বুজি পালা সো ইয়াৰ এটা কাৰ্বনৰ পৰা আহিছে এটা হাইড্ৰোজেনৰ পৰা আহিছে এইটো কাৰ্বনৰ পৰা হাইড্ৰোজেনটো জানা এটা ইলেক্ট্ৰন থাকে 1s1 গতিকে আমি এনেকুৱা ধৰণৰ হাইব্ৰিডাইজেচন পালো এতিয়া কথা হল ইয়াতে তোমাৰ এইটো আছিল পি এটমিক অৰবিটেল ইয়াৰ কি হল সো এই পি এটমিক অৰবিটেলটো কেনেকৈ থাকে জানা এইটো যেহেতু প্লেন হয় এইটো ওপৰ ফালে থাকে কাৰ্বনৰ পৰা তুমি যোনফালে চাই আছা ওপৰলে মানে প্লেন অফ ইয়োৰ মোবাইল বা প্লেন অফ দ্য পেপাৰ গতিকে ডাইৰেক্ট আঁকিব নোৱাৰো সো আমি কি ধৰণে আঁকিম আমি ইয়াকে আঁকিব লাগিব এতিয়া এনেকৈ আঁকিব লাগিব সৰি এইটো এনেকৈ আঁকি দিলো ধৰা সো এইটো হৈছে ওপৰলে থাকে বুজি পাইছা গতিকে ইয়াতটো ভেকেন্ট হয় এতিয়া এই পি এটমিক অৰবিটেলটো পাৰপেন্ডিকুলাৰ টু দা প্লেন এইটো ভেকেন্ট হয় হা এইটো সো এই যোনটো ভেকেন্ট অৰবিটেল এইটোৰ কাৰণে কাৰ্বকেটায়ন বিলাক হাইলি আনষ্টেবল হয় কাৰণ ই জিটিৰ লগত ৰিএকচন কৰিব বিচাৰে পি এটমিক অৰবিটেলে বা ইলেক্ট্ৰন ল'ব পাৰে জিটিৰ পৰা হয় না গতিকে কোনোবা ইলেক্ট্ৰন দিব আহিলে বেলেগ ৰিএক্টিং এজেন্টে হি ডাইৰেক্ট ইলেক্ট্ৰনটো লৈ ল'ব সেই কাৰণে কাৰ্বকেটায়নটো আনষ্টেবল তোমাৰ কি হয় আৰু এটা ক্লিভেজ আছে এইটো হোমোলাইটিক ক্লিভেজ কলোৱে হোমোলাইটিক ক্লিভেজত কি হয় তোমাৰ ইয়াতে ধৰা মই একে ধৰিছো দেই ধৰা এইটো মলিকুলতে ইয়াৰ হোমোলাইটিক ক্লিভেজ হ'ব হলে কেনেকৈ হ'ব ইয়াতে মন কৰিবা ইয়াতে তোমাৰ এটা ইলেক্ট্ৰন বথ সাইড যাব মানে ইয়াৰ পৰা এটা ইলেক্ট্ৰন ইয়ালে যাব এটো কিন্তু হাফ এৰো কাৰণ এটা ইলেক্ট্ৰন গৈছে না ফুললি দিব নালাগে জাস্ট এটা সাইড দিব লাগে ইয়াত তোমাৰ এফালে দি দিব নালাগে জাস্ট ওয়ান এৰো কাৰণ এটা ইলেক্ট্ৰন যাব সো হোমোলাইটিক ক্লিভেজত কি হ'ব তোমাৰ ধৰা এতিয়া আমি কি পাম ইয়াতে CH3 ইয়াতে এটা ইলেক্ট্ৰন থাকি গল প্লাস আকৌ ইয়াত CH3 এটা ইলেক্ট্ৰন সো এই ধৰণৰ যোনটো তোমাৰ ব্ৰেকিং হয় ক্লিভেজ হয় হেতু হোমোলাইটিক ক্লিভেজ ইয়াত তোমাৰ আয়ন ফৰ্মেশন নহয় কোন ইয়াত তোমাৰ দুফালে সমান সমানকে ইলেক্ট্ৰনটো ভগাই লয় সো এটো ৰেডিকেল বুলি কোৱা হয় যেতিয়া হোমোলাইটিক ক্লিভেজ হয় তেতিয়া হলে ফ্ৰী ৰেডিকেল ক্ৰিয়েচন হয় গতিকে এই ফ্ৰী ৰেডিকেল বিলাকো তোমাৰ হাইলি কি হয় আনষ্টেবল হয় আৰু ইয়াৰো তোমাৰ যোনটো ষ্টেবিলিটি অৰ্ডাৰটো হৈছে প্লাস আই ইফেক্ট ইয়াত তোমাৰ প্লাস আই ইফেক্ট বুলি ক'ব পাৰা বা হাইপাৰ কনজুগেশনৰ কাৰণেও হয় ইয়াতে তোমাৰ ষ্টেবিলিটি অৰ্ডাৰটো হ'ব একেটাই তোমাৰ 1 ডিগ্ৰী বা প্ৰাইমেৰী আৰু তোমাৰ 2 ডিগ্ৰী তাৰ পিছত তোমাৰ আহিব 3 ডিগ্ৰী বুজি পালা এইটোটো তোমাৰ আমি একে কনসেপ্ট ইউজ কৰিব পাৰো আনষ্টেবিলিটি চাবৰ কাৰণে যেনেকৈ ইলেক্ট্ৰনিক কনফিগাৰেশন ড্ৰ কৰি চাইছিলো
তেনেকৈ চাব পাৰোঁ খালি ইয়াতে কি হয় এটা কথা মন কৰিবা মই যে কৈছিলোঁ যে পি এটমিক অৰবিটেলটো যোনটো আছিলে ধৰা তুমি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন নিজে আঁকি ল'বা হা আমি কি পাইছিলোঁ কাৰ্বনটোত তোমাৰ এই ধৰণে পোৱা নাছিলোঁ জানো এই ধৰণে পাইছিলোঁ এইকেইটা তোমাৰ হাইড্ৰজেন আছিলে নহয় জানো ইয়াত যোনটো তোমাৰ পি এটমিক অৰবিটেল আছিলে এই পি এটমিক অৰবিটেলটো ইয়াত কি থাকে এইটো পাৰপেণ্ডিকুলাৰ টু দ্য প্লেন ইয়াত খালি এটা ইলেক্ট্ৰন থাকিব এইবিলাকত দুটা ইলেক্ট্ৰন আছে পাইছিলে অথনি দুটা আছে আৰু ইয়াত তোমাৰ এটা ইলেক্ট্ৰন থাকিব বুজি পাইছা কাৰণ এইটো আনপেয়াৰ ইলেক্ট্ৰন হয় ই গতিকে পেয়াৰ হ'ব বিচাৰিব বা তোমাৰ বেলেগক দি দিব নিজে বেলেগৰ লগত ৰিয়েকশ্যন কৰিব চাবগৈ বেলেগৰ ফালে গুচি যাব বা বেলেগক লৈ আহিব বিচাৰিব চ' সেইকাৰণে ফ্ৰী ৰেডিকেলবিলাকো হাইলি আনষ্টেবল হয় এবাৰ আমি চাম নিউক্লিঅ'ফাইল আৰু ইলেক্ট্ৰ'ফাইল ৰিয়েকশ্যনবিলাকত তোমাৰ নিউক্লিঅ'ফাইল থাকে আৰু ইলেক্ট্ৰ'ফাইল থাকে চ' নিউক্লিঅ'ফাইল মানে হৈছে সি তোমাৰ ইলেক্ট্ৰন ভাল পায় গম পাইছা চ' নিউক্লিঅ'ফাইল মানে হৈছে নিউক্লিঅ'ফাইল মানে হৈছে তোমাৰ নিউক্লিয়াছ ভাল পায় নিউক্লিয়াছ লাভিং আৰু ইলেক্ট্ৰ'ফাইল মানে হৈছে ইলেক্ট্ৰন তোমাৰ ভাল পায় এটা নিউক্লিঅ'ফাইলবিলাক কেনেকুৱা হ'ব যদি পজিটিভ ভাল পায় নিগেটিভ চাৰ্জ হ'ব লাগিব চ' নিউক্লিঅ'ফাইলৰ এক্সাম্পল হ'ল ধৰা তোমাৰ OH নিগেটিভ নহয় জানো আৰু নিগেটিভ চাৰ্জ আছে ডেফিনেটলি সি তোমাৰ পজিটিভৰ লগত কি কৰিব বিচাৰিব সি ৰিয়েকশ্যন কৰিব বিচাৰিব বা পজিটিভৰ লগত বাইণ্ডিং কৰিব বিচাৰিব বা তোমাৰ CR3 ধৰা CR3 ইয়াত যদি লোন পেয়াৰ থাকে তেতিয়াহ'লে নিগেটিভ চাৰ্জ চ' এইটোৱে বেলেগক পজিটিভৰ লগত বাইণ্ডিং কৰিব বিচাৰিব এতিয়া এইবিলাক হৈছে এক্সামত আহে দেই নিউক্লিঅ'ফাইল তোমাৰ আয়ন ফৰ্মত থকা নিউক্লিঅ'ফাইলৰ এক্সাম্পল দি আছোঁ এইকেইটা হৈছে আয়ন ফৰ্মত আছে নহয়নে এইবাৰ যদি তোমাৰ নিউট্ৰেল তোমাৰ নিউক্লিঅ'ফাইলৰ এক্সাম্পল দিব কয় মানে য'ত চাৰ্জ নাথাকে তেতিয়া এটা চিম্পল ৱাটাৰ এতিয়া ৱাটাৰ মলিকুলটো চোৱা ইয়াতে তোমাৰ কি আছে দুটা লোন পেয়াৰ আছে চ' এই বেলেগক এইটো ইলেক্ট্ৰন দিব পাৰিব নোৱাৰিব জানো চ' এনেকুৱা কণ্ডিশ্যনত যদি বেলেগক ইলেক্ট্ৰন দিব পৰাকৈ ইলেক্ট্ৰন থাকে ফ্ৰী এইবিলাককো তোমাৰ নিউক্লিঅ'ফাইল বুলি কোৱা হয় খালি এইটো নিউট্ৰেল নিউক্লিঅ'ফাইল ইহঁতে বা তোমাৰ এমনিয়া এমনিয়া তোমালোকে পাইছা এমনিয়াত তোমাৰ কি থাকে এটা লোন পেয়াৰ নাথাকে জানো নাথাকে চ' কাৰণ নাইট্ৰজেনৰ কিমান ভেলেন্স 5 চ' 1 2 তিনিটা হাইড্ৰজেনৰ 5 অক্সিজেনৰ 6 1 2 3 4 হাইড্ৰজেনৰ দুটা ইলেক্ট্ৰন চ' 6 মানে দুটা হাইড্ৰজেনৰ অক্সিজেনৰ দুটা ইলেক্ট্ৰনে হাইড্ৰজেনৰ লগত বণ্ডিং কৰি আছে মই সেইটো কৈছোঁ চ' 2 2 3 4 5 6 চ' এইবিলাক হৈছে নিউট্ৰেল নিউক্লিঅ'ফাইল এতিয়া আমি ইলেক্ট্ৰ'ফাইলৰ এক্সাম্পল লওঁ আৰু দুটামান এক্সাম্পল দিছোঁ বাৰু তোমালোকে ভালকৈ বুজাত সহায় হ'ব ধৰা তোমাৰ এতিয়া এই যদি তোমালোক এনেকৈ দিয়ে ধৰা এটা তোমাক কম্পাউণ্ড দি দিলে CH3CN ইয়াৰ পৰা নিউক্লিঅ'ফাইল ওলাব নাই যদি ব্ৰেকিং হয় মানে যদি ইয়াক তুমি হিটাৰলেটি ক্লিভেজ কৰা নিউক্লিঅ'ফাইল ওলাব নাই এইটো এনেকৈ কৰিলে কি হ'ব তোমাৰ চাইনাইড নিগেটিভ হ'ব নহয় জানো চ' এই চাইনাইড নিগেটিভ নিউক্লিঅ'ফাইল এতিয়া ইলেক্ট্ৰ'ফাইলটো আমি চাওঁ ইলেক্ট্ৰ'ফাইলটো কি হয় ইলেক্ট্ৰ'ফাইলবিলাক তোমাৰ ডেফিনেটলি কি হ'ব চ' ইলেক্ট্ৰন ভাল পাব এবাৰ চ' ইলেক্ট্ৰ'ফাইলবিলাক কি চাৰ্জ হ'ব লাগিব চ' ইলেক্ট্ৰ'ফাইলবিলাক তোমাৰ পজিটিভ চাৰ্জ হ'ব লাগিব নহয়নে চ' এতিয়া Cl পজিটিভ এইটো হ'ব পাৰে বা তোমাৰ মিথাইলো পজিটিভ থাকিব পাৰে CH3 পজিটিভ বা তোমাৰ তোমালোকে পাইছে এক্সাম্পল NO2 পজিটিভ চ' এইবিলাক হৈছে ইলেক্ট্ৰ'ফাইলৰ এক্সাম্পল কিন্তু এইবিলাক হৈছে চাৰ্জ ইলেক্ট্ৰ'ফাইল মানে এইকেইটা পজিটিভ চাৰ্জ আছে ন তোমালোকে যদি কয় নিউট্ৰেল ইলেক্ট্ৰ'ফাইলৰ এক্সাম্পল দিয়া তেতিয়াহ'লে তুমি এনেকুৱাবিলাক চাব লাগিব য'তে অক্টেটটো ফিল আপ হৈ থকা নাই এতিয়া BF3 বৰণৰ চাৰিওফালে তোমাৰ ছেক্সটেট আছে 6টা ইলেক্ট্ৰন আছে মানে ইয়াতে কাৰণ ফ্ল'ৰিনৰ মই যদি দেখাই দিওঁ তোমালোকক ভালকৈ আচলতে বৰণটো দেখিবলৈ এনেকুৱা নহয় জানো গতিকে ইয়াতে তোমাৰ কেইটা ইলেক্ট্ৰন আছে 1 2 3 4 5 6 থাকিব লাগিছিলে 8টা তাৰ উপৰিও চাৰিওফালে 3টা ফ্ল'ৰিন আছে হাইলি ইলেক্ট্ৰনিগেটিভ চ' বৰণৰ পৰা ইলেক্ট্ৰনবিলাক নিজৰ ফালে টানি আনে বৰণ পেয়াৰ ইলেক্ট্ৰনকেইটা চ' বৰণটো
হাইলি ইলেক্ট্ৰপজিটিভ হয় গতিকে হি ইলেক্ট্ৰনৰ লগত অতি সোনকালে বাইণ্ডিং কৰিব পাৰে মানে ইলেক্ট্ৰন ভাল পোৱা হৈ যায় সো এইটো হৈছে এটা নিউট্ৰেল ইলেক্ট্ৰফাইলৰ এক্সাম্পল আৰু দিব পাৰা তুমি ইচ্ছা কৰিলে AlCl3 হয় না এলুমিনিয়াম ক্লোৰাইড এইটো এটা হৈছে নিউট্ৰেল নিউক্লিঅফাইলৰ ইলেক্ট্ৰফাইলৰ এক্সাম্পল এটা তোমালোকৰ এক্সাম এটা আহিব পাৰে ধৰা এটা কম্পাউণ্ড দি দিলে তোমাক ধৰা এনেকৈ দিছে CH3 তাৰপিছত CHO এইটো দেখিবলৈ কেনেকুৱা দেই এইটো যদি ভালকৈ আমি ডাঙৰকৈ আঁকি দিওঁ আচলতে এইটো হৈছে ইথানেল যদি ইথানেলত তোমাৰ ইলেক্ট্ৰফিলিক চেণ্টাৰ কোনটো চোৱা ইয়াতে তোমাৰ ৰেজনেন্সৰ কাৰণে কি হ'ব পাৰে এইটো ইয়ালৈ যাব পাৰে সো এইটো পজিটিভ চাৰ্জ হৈ যাব পাৰে কাৰ্বনটো নহয় জানো গতিকে এতিয়া যেহেতু এইটো ৰেজনেন্সৰ কাৰণে বন্ড পেয়াৰটো ভাঙি ওপৰলৈ যোৱা পসিবিলিটি আছে সো এইটো পজিটিভ হয় সো ডেফিনেটলি এইটো কি হ'ব এইটো পজিটিভ হোৱা চান্স আছে মানে কি হয় এইটো কি চেণ্টাৰ হ'ব এইটো কোৱা ইলেক্ট্ৰফিলিক চেণ্টাৰ হ'ব কাৰণ ইয়াত তোমাৰ ইলেক্ট্ৰফাইলে আহি পেলাই এটাক কৰিব বিচাৰিব নহয় জানো আচ্ছা উল্টা ক'লো নিউক্লিঅফাইলে এটাক কৰিব বিচাৰিব কাৰণ NU নিগেটিভ এটা এটাক কৰিব পাৰিব বুজি পাইছা সো এইটো হৈছে এটা ইলেক্ট্ৰফিলিক চেণ্টাৰ আৰু যদি তোমালোকক দিয়ে এনেকুৱা এটা এক্সাম্পল CH3 ইয়াতে কোৱা কোনটো তোমাৰ ইলেক্ট্ৰফিলিক চেণ্টাৰ কোন নিউক্লিঅফাইল এটাক কৰিব পাৰিব ডেফিনেটলি নাইট্ৰজেনটো মোৰ ইলেক্ট্ৰনিগেটিভ সো ইয়াতে তোমাৰ কি ধৰণে ব্ৰেক হ'ব পাৰে মানে যদি ৰেজনেন্স হয় এতিয়ালৈ যাব পাৰে সো এইটো কি হয় তোমাৰ পাৰ্চিয়েল পজিটিভ চাৰ্জ হয় নহয় জানো সো নিউক্লিঅফাইলে তোমাৰ ইয়াত ইজিলি এটাক কৰিব পাৰিব সো এইটো হৈছে তোমাৰ এই কাৰ্বনটো হৈছে ইলেক্ট্ৰফিলিক চেণ্টাৰ আৰু এইটো হৈছে ইলেক্ট্ৰফিলিক চেণ্টাৰ মানে ইলেক্ট্ৰফাইল বুলি ক'ব পাৰে এইটো কাৰ্বনটো ইলেক্ট্ৰফাইল বুজি পাইছা ঠিক আছে আমি নেক্সট ক্লাছত আমি ইলেক্ট্ৰনিক ডিসপ্লেসমেন্টবিলাক ডিসকাস কৰিম মানে ইন্ডাকটিভ ৰেজনেন্স তোমাৰ হাইপাৰ কনজুগেশ্যন ইলেক্ট্ৰমাৰিক সেইবিলাক চাম এইটো ইম্পৰ্টেণ্ট হয় দেই ঠিক আছে